এইটো এটা বৃহৎ তুলসী খুঁটা ফাৰ্ষ্ট টাইম দেখিছোঁ আউনীআটী সত্ৰত এইটো তুলসী খুঁটা ভবাই নাছিলোঁ তুলসীৰ গছো যে ইমান বৃহৎ হ'ব পাৰে মই আছোঁ এতিয়া মাজুলী গড়মূৰ সত্ৰত শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী 1653 চনতে স্থাপিত হোৱা এখন পুৰণি আৰু ঐতিহাসিক আউনীআটী সত্ৰ গড়মূৰ সত্ৰ নামজ্বলা সত্ৰ তাতে এসাঁজ অন্ন গ্ৰহণ কৰিবলৈ লৈছোঁ হেল্ল' ফ্ৰেণ্ড এতিয়া আছোঁ আমি ট্ৰাকৰ ভিতৰত গলো পদুমণি আইথান তাৰ পৰা এতিয়া যাত্ৰা আমাৰ মাজুলীলৈকে পালোঁ ঢকুৱাখানা আৰু মালটানা গাড়ী এখনত গৈ আছোঁ এতিয়া মাজুলীলৈকে এতিয়া আবেলি বাজিলে প্ৰায় 4:30 আৰু এতিয়া মাজুলীত সোমাম আৰু লাহে মোৰ স্বপ্নৰ প্লেচ ইয়াৰো বোলে বহুত ভাল পায় মাজুলী ঢকুৱাখানাৰ পৰা গৈ আছোঁ এতিয়া মাজুলী আৰু এজন দাদা লগ পাইছোঁ দাদাজনে খুব ধুনীয়াকৈ লিভ দিছে আৰু দাদা কেনেকুৱা খবৰ খুব সুন্দৰ ভাল লাগিল তোমাকো প্ৰথমবাৰ মানে লগ পালোঁ হয় খুব সুন্দৰ বহুত ভাল লাগিছে ইমান আজি মংগলদৈৰ পৰা আহিছে হয় তেওঁ তাতে মই ঘপকৈ লগ পালোঁ খুব ভাল লাগিলে মানে বহুত প্ৰেৰণা পাইছোঁ ভাল লাগিছে হয় তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰিব আৰু প্ৰেৰণা যোগাওক সদায় সাহস দিয়ক হয় থেংক ইউ আৰু দাদাজনৰ লগত ট্ৰাকত আহিছোঁ মানে ডাম্পাৰ এখনত লিফ্ট লৈছোঁ ভাল নামটো যতীন বৰুৱা আপোনাৰ ঘৰ এই ঢোলপেটাতে হয় না আৰু দাদাই ধুনীয়াকৈ লিফ্ট দি দিছে ভাল লাগিছে ধন্যবাদ দাদা ইমানখিনি লিফ্ট দি দিছে আমাক মই আছোঁ এতিয়া মাজুলী গড়মূৰ সত্ৰত ৰাতি মাজুলী গড়মূৰ সত্ৰতে ৰাতিটো থাকিলোঁ আৰু ধুনীয়াকৈ ৰাতি ভাত চাত খালোঁ এয়া আছোঁ আমি গড়মূৰ সত্ৰত ধুনীয়াকৈ অন্ন গ্ৰহণ কৰিবলৈ ওলাইছোঁ আৰু এয়া বনাইছোঁ ধুনীয়াকৈ দালি আৰু এয়া বনাইছোঁ চব্জি আৰু এয়া দিছে আচাৰ এতিয়া গড়মূৰ সত্ৰৰ কিছু নজনা কথা কিছু নজনা ইতিহাস কিছু নজনা বুৰঞ্জী সেইখিনি জানিবলৈ ট্ৰাই কৰিম গড়মূৰ সত্ৰৰ এয়া মোৰ পিছফালে আছে গড়মূৰ সত্ৰ স্থাপিত হৈছিল এই সত্ৰখন 1656 খ্ৰীষ্টাব্দ আৰু মাজুলীত ফাৰ্ষ্ট টাইম আহিছোঁ আহি বহুতেই বেছি ভাল লাগিছে এটা সত্ৰৰ সংখ্যা যথেষ্ট বেছি গড়মূৰ সত্ৰ এটা কথা মই অনুৰোধ কৰোঁ যাতে জোতা চেণ্ডেল পিন্ধি নাযায় গড়মূৰ সত্ৰৰ ভিতৰত আৰু হালধীয়াখন আৰু ফুলেৰে হালধীয়া হৈ আছে গোটেই গড়মূৰ সত্ৰ চাওক বংশীগোপালদেৱ গড়মূৰ সত্ৰ আপোনালোক আহিছেনে গড়মূৰ সত্ৰ যদি আহিছে কমেণ্টত জনাব আৰু যদি অহা নাই ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব আৰু সকলো আহি থাকে কমলাবাৰী আউনীআটী কিন্তু মই ভাবিলোঁ আজি গড়মূৰ সত্ৰ আপোনালোকক এবাৰ দেখুৱাওঁ এইটো হ'ল নামঘৰটো চাওক এটা বৃহৎ নামঘৰ এয়া গড়মূৰ সত্ৰৰ এই হ'ল গড়মূৰ সত্ৰৰ মণিকূটৰ ভিতৰৰ পৰিৱেশ খুবেই ধুনীয়া নামঘৰটোৰ বিষয়ে কিছু কথা জনাই দিয়ক 1656 খ্ৰীষ্টাব্দত দামোদৰ প্ৰতিষ্ঠা দামোদৰদেৱে প্ৰতিষ্ঠা কৰিছিল দামোদৰ প্ৰতিষ্ঠা তেতিয়া মানে আহোম ৰজাৰ এই ৰজাসকলে দান দিয়া বস্তু অলপ আছে আহোম ৰজাই দিয়া তামসৰা আছে তাৰপৰা আকৌ জয়দেৱ সিংহ দিয়া অষ্টাদশ থাল আছে সোণৰূপ তামাৰ ধাতু তাৰপৰা আকৌ ভিংগা আছে তাৰপৰা শংকৰদেৱ মাধৱদেৱৰ আকৌ নিজে লিখা সাঁচিপাতৰ পুথি আছে একাদশ খণ্ড দ্বাদশ খণ্ড দশম খণ্ড তেনেকুৱা ভাগত পুথি আছে তাত যিজন গোসাঁই আছিলে প্ৰথম আছিলে পীতাম্বৰদেৱ আছিলে পীতাম্বৰদেৱ মানে এজন আছিলে আৰু এই ফ্ৰীডম ফাইটাৰ আছিলে এই বন্দুক বাৰুদ চলাইছিলে গড়মূৰ সত্ৰত হৈছে মূল বিজ্ঞ গোপাল আউনীআটী সত্ৰত হৈছে গোবিন্দ দক্ষিণ পাৰত হৈছে যাদৱ ৰায় গড়মূৰ সত্ৰটোৰ নামটো কেনেকৈ গড়মূৰ সত্ৰ হৈছে আগৰ সেই গড় নিৰ্মাণ কৰিছিলে এই আহোম ৰজাত এতিয়া গড় নিৰ্মাণ কৰিছিলে গড়টো শেষ হৈছিলে সেইকাৰণে মানে গড়মূৰ সত্ৰ হ'ল পুৱা ইয়াত 7:30 বজাতে খোলা হয় আৰু এটা কোনটো উৎসৱ ভালকৈ পালন কৰা হয় ভালকৈ পতা উৎসৱটো হৈছে ইয়াত 3টা উৎসৱেই ডাঙৰ উৎসৱ প্ৰথমটো হৈছে ৰাস পালনাম ফাকুৱা 3টা উৎসৱ হ'ল গৰুণ্ড পক্ষী আৰু এই হ'ল হনুমান আছে আগৰ গোসাঁই ভোজন ঘৰ মানে খোৱা বোৱা ব্যৱস্থা আছে এটা আৰু এইটো হ'ল বঙলা প্ৰায় 600 বছৰ হ'ল এই বঙলাটোৰ চাওক এটা কিমান বৃহৎ নামঘৰ এইটো সদায় পৰিষ্কাৰ কৰা হয় দাদা সদায় পৰিষ্কাৰ ৰখা হয় আৰু মাজুলীত দাদা কিমানমান সত্ৰ আছে গোটেই মিলি 35খন সত্ৰ আছে 35খন সত্ৰ আছে 35খন আছে হয় কোনখন মানে মেইন সত্ৰ বুলি কোৱা যায় মূল সত্ৰ আছে মাজুলীত গড়মূৰ আউনীআটী দক্ষিণ পাট 4খনে মূল সত্ৰ পীতাম্বৰদেৱ গোস্বামী গড়মূৰীয়া সত্ৰাধিকাৰ হ'ল অতিথিশালা ইয়াতে আহিলে আপোনালোকে থাকিব পৰা ৰাতিটো ফালে আছে ধুনীয়াকৈ গা চা ধোৱা ঘৰ পানীৰ কাৰণে অসুবিধা নাই ভৰি হাত ধোৱা গা ধোৱা সকলোখিনি পাই যাব আহিলোঁ গড়মূৰ সত্ৰৰ নজনা কথা কিছু জানিলোঁ আৰু আপোনালোকেও আহিব পাৰে মাজুলীৰ এখন বিখ্যাত সত্ৰ সেইখন হ'ল গড়মূৰ সত্ৰ মানে মূল সত্ৰ বুলিয়ে কয় গড়মূৰ সত্ৰত নজনা কথা বহুত জানিব পাৰি আহিলে শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ কথাও জানিব পাৰি এইটো হ'ল ৰাস্তাটো মেইন ৰাস্তাৰ পৰা ইফালে সোমাই যাব লাগিব শ্ৰী শ্ৰী গড়মূৰ সত্ৰ মাজুলী এতিয়া পাই গ'ল আমাৰ ফাইনেল ডেষ্টিনেশ্যন শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী 1653 চন আৰু গেটটোত আহি প্ৰকাণ্ড হাতী এটা ৰাখিব আপোনালোকে
এতিয়া ফাইনেলি আহি পালো শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী 1653 চনতে স্থাপিত হোৱা এখন পুৰণি আৰু ঐতিহাসিক আউনীআটী সত্ৰ আৰু এতিয়া গৈ আছো আউনীআটী সত্ৰৰ ভিতৰলৈকে আপোনালোকক দেখুৱাম আপোনালোকে চাব ভিডিঅ'টো চাই আপোনালোকক খুবেই ভাল লাগিব মাজুলী বুলি ক'লে সত্ৰৰ কাৰণে বিখ্যাত মাজুলীত সৰু বৰ অলেখ প্ৰায় 35-40খন মান সত্ৰ আছে আৰু এইখনো এখন বৰ সত্ৰ তেওঁলোকে গৈ আছো ভিতৰ পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু ফাৰ্ষ্ট টাইম আহিছো মাজুলী আহিয়ে যোৱাকালি থাকিলে গড়মূৰ সত্ৰ তাৰ পৰিৱেশটো বহুত বেছি ভাল লাগিলে আৰু আজি গৈ আছো এতিয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰ এই সত্ৰৰ বিষয়ে কিছু নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক সত্ৰখন দেখুৱাম আৰু এই হ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰ ক'ৰ পৰা আহিছে আপোনালোক গৈ আছো এতিয়া ভিতৰলৈকে এই পাৰ সদৃশ এটা পৰিৱেশ ধুনীয়া চলি আছে এখন আৰু মাজুলী বুলি ক'লে যিটো ভাইব আপোনাৰ মনত আহে মানে ধুনীয়া গছ গছনি থাকিব সত্ৰ থাকিব সত্ৰ নগৰী বুলি কয় সেই মানে দেখি এটা বহুত এটা বেলেগ এটা অনুভৱ হৈছে আৰু চাওক আপোনালোকে বেলেগ এটা ফিল পাব ইয়াত আহিলে চাওক আৰু এতিয়া যাব লাগিব নামঘৰলৈকে শ্ৰী শ্ৰী আউনীআটী সত্ৰ এই নামঘৰটো চাওকচোন আৰু ইফালে এই দুটা বুজি পালোঁ জয় বিজয় বুলি কয় দুটা মানে দুৱাৰ পোহৰী বুলি কয় তেওঁলোকক আৰু এইটো হ'ল মণিকূটটো চাওক আৰু চাওক এয়া কৃষ্ণ গোবিন্দ আৰু এইটো গিৰিধাৰী চাওক এইটো আপোনালোকক দেখুৱাই দিলোঁ ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ আউনীআটী সত্ৰত হ'ল মণিকূটৰ ভিতৰৰ পৰিৱেশ আউনীআটী সত্ৰ মাল্টি কালাৰ ফুল আৰু পিছফালে এটা আছে বৃহৎ পুখুৰী আউনীআটী সত্ৰৰ পিছফালে আৰু এইটো হ'ল লাই খুঁটা উডেন পিলাৰ আৰু এইটো লেখা আছে 1743 1760 হওক আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুকুৰামদেৱে গোস্বামী বিভিন্ন সংকটত পৰি সত্ৰ নিৰ্মাণ কৰাৰ কাৰ্যত যেতিয়া অথিৰ ৰবিৰ হৈ পৰিছিল সেই সময়তে এগৰাকী বিপ্ৰৰ ফোনত দেখুওৱা অনুসৰি গোসাইশ্বৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা উন্নয়ন কৰিছিল সেই খুঁটাটোৱে আছিল পাহাৰী তুলসী খুঁটা এইটো এটা বৃহৎ তুলসী খুঁটা ফাৰ্ষ্ট টাইম দেখিছোঁ আউনীআটী সত্ৰত ভবাই নাছিলোঁ তুলসীৰ গছো যে ইমান বৃহৎ হ'ব পাৰে ইমান ডাঙৰ হ'ব পাৰে ইফালে এটা আছে বৃহৎ পুখুৰী এতিয়া গৈ আছোঁ আউনীআটী সত্ৰৰ যোনটো বহা বুলি কয় তালৈকে গৈ আছোঁ য'ত ভকতসকল থাকে চাৰিফালে সত্ৰৰ ভকত বৈষ্ণৱসকল আছে বহা আছে বহাবিলাক আপোনালোকে চাব বহা দেখিলে বহা কিমানটা আছে বহা আমাৰ 100খন বহা আছে 100খন পৰিয়াল আমাৰ সত্ৰত আছে উদাসীন এখন বহাত 4-5জন ভকত বৈষ্ণৱ থাকে তাৰে যিকোনো এজনে বনায় আৰু গোটেই পৰিয়ালৰে খোৱা বোৱাটো ব্যৱস্থা কৰে তেনেকৈ 100খন বহাত আমাৰ প্ৰায় 350 ভকত বৈষ্ণৱ আছে 350 আছে 350 আছে মই আছোঁ ভকতসকলৰ যোনখিনি বহা বুলি আগৰ পৰা একদম লাষ্টলৈকে মই আহি আপোনালোকে পাব এটা মিউজিয়ামটোত আপোনালোকে সোমাব পাৰে আৰু পুৱা 9টাৰ পৰা 12টালৈকে সময় বিয়লি 1 বজাৰ পৰা 4লৈকে 10 টকালৈ ভিতৰত সোমালে মই আছোঁ এতিয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ দাদা এজন আছে আৰু দাদাজনৰ পৰা আউনীআটী সত্ৰৰ কিছু নজনা কথা কিছু নজনা ইতিহাস কিছু নজনা বুৰঞ্জী গোটেইখিনি গম পাম আৰু দাদাই গোটেইখিনি জনাব আচলতে আউনীআটী সত্ৰখন আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনত প্ৰতিষ্ঠা কৰিছিলে আৰু আমাৰ সেই সময়ৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী নিৰঞ্জনদেৱ গোস্বামী আৰু বৰ্তমান সত্ৰাধিকাৰ সকলোৱে পৰিচিত ডক্টৰ শ্ৰী পীতাম্বৰদেৱ গোস্বামী এখেত হৈছে 16 নম্বৰ গৰাকী সত্ৰাধিকাৰ আৰু ইতিমধ্যে 15 গৰাকী সত্ৰাধিকাৰ বৈকুণ্ঠী হৈছে এই আউনীআটী সত্ৰৰ ভিতৰত যিসকল থাকে তেখেতসকলক বৈষ্ণৱ বুলি কোৱা হয় সাধাৰণতে যি বিষ্ণুক উপাসনা কৰে তেখেতসকলক বৈষ্ণৱ বুলি কোৱা হয় আৰু সত্ৰৰ বাহিৰত যিসকল থাকে আমাৰ সত্ৰৰ শিষ্য সত্ৰৰ মানে শিষ্য হ'ল সত্ৰৰ মূল প্ৰাণবায়ু স্বৰূপ তেখেতসকলৰ অৱদানৰ ফলতেই গোটেই সত্ৰখন পৰিচালিত হয় আৰু আহোম ৰজাই সত্ৰৰ প্ৰতিষ্ঠা কৰোঁতে কিছুমান মাটি দান দিছিলে সেই মাটি অসমৰ বিভিন্ন জেগাত আছে সেই ৰাইজে খেতি কৰে মাজতে সত্ৰতে কিমান বিঘা মাটি আছে আমাৰ এই সত্ৰৰ এৰিয়াটোত 550 বিঘা আছে 550 বিঘা মাটি আছে আৰু ক'ব লাগিলে মাজুলীৰ ভিতৰত এখনৰ বৃহৎ সত্ৰৰ এটা চবতকৈ ডাঙৰ আৰু চবতকৈ আকৰ্ষণীয় বুলি ৰাইজে কয় আহি সকলোৱে খুব ভাল পায় প্ৰশান্তি অনুভৱ কৰে আৰু ইয়াতে সত্ৰলৈ অহাৰ লগে লগে প্ৰথমতে আমি সত্ৰৰ মূল মানে উপাসনাৰ স্থল হৈছে নামঘৰ আৰু তাতে মণিকূট আছে নামঘৰতে সেৱা জনোৱা হয় আৰু নামঘৰ পিছতে আমাৰ সত্ৰৰ ভাগ ধুনীয়াকৈ মানে তুলসী খুঁটা আছে তুলসী খুঁটা ভাগ দেখিলে মানে কিমান বছৰ হৈছে তুলসী খুঁটা ভাগ প্ৰায় 300 বছৰ পুৰণি আমাৰ আউনীআটী সত্ৰৰ দ্বিতীয়গৰাকী সত্ৰাধিকাৰ কেশৱদেৱ প্ৰভুৱে লাভ কৰিছিলে আৰু সত্ৰৰ আৰু চাবলগীয়া বস্তু আছে সংগ্ৰহালয়টো সেইটো অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু সংগ্ৰহালয় এটা বিশেষত্ব হৈছে হাতী দাঁতৰ পাতি এখন আছে বিশ্বত অন্যান্য মিউজিয়ামত নাপায় হাতী দাঁতটো কিমান টান তাৰ পৰা সৰুকৈ কাঠি কৰি সেই পাতিখন বনাইছে বহু দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু লাচিত বৰফুকনে শৰাইঘাট যুদ্ধত বিখ্যাত শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা হেংদাং গদাধৰ সিংহৰ হেংদাং গদাধৰ সিংহই ভাত খোৱা কাঁহীপেটি এই সকলোখিনি সত্ৰৰ সংগ্ৰহালয়টোত আছে আউনীআটী সত্ৰ নামটো কেনেকৈ হৈছে আচলতে যিটুকুৰা জেগাত সত্ৰখন মানে আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিলে গোটেই আউনী পানীৰ এটা বৃহত্তৰ অঞ্চল ভৰি আছিলে সেই আউনী পাণ কাটি সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে সেইকাৰণে হ'ল আউনী আটি মানে যিকণ জেগা আছিলে অলপ ওখ আছিলে ওখ জেগাটোক আটি বুলি কয়
সেইকাৰণে আউনীআটী সত্ৰ হ'ল আমাৰ সাধাৰণতে মাজুলী উৎসৱ বুলি ক'লে দুটাই ডাঙৰ উৎসৱ এটা হৈছে ৰাসলীলা গোটেই সমগ্ৰ মাজুলীৰ সত্ৰসমূহত উদযাপন কৰে সকলোতে হয় আৰু দ্বিতীয়টো হৈছে পালনাম মহোৎসৱ আউনীআটী সত্ৰ স্পেচিয়েল সেইটো কেতিয়া হ'ব এইটো কাতিৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ এইটো ফিক্স ডেট বহু জনসাধাৰণ আহে আৰু বহু দেশী বিদেশী পৰ্যটক আমাৰ সত্ৰৰ যিসকল শিষ্য আছে শিষ্যসকলৰ পৰা ধৰি এক মানে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈ পৰে ৰাতিপুৱা কেইটামান বজাৰ পৰা সত্ৰখন খোলা হয় আমাৰ ৰাতিপুৱা 8টা বজাত আমাৰ মূল চৈধ্য প্ৰসংগৰ কাম আৰম্ভ আকৌ গধূলি প্ৰায় 7:30 মান বজাত শেষ হয় মাজতে কিছু টাইম আমাৰ বন্ধ থাকে সেইদৰে গোটেই কণ্টিনিউ আৰু চৈধ্য প্ৰসংগ কৰা হয় আৰু এয়া হ'ল আউনীআটী সত্ৰ আপোনালোকে যিফালে চাই দেখিব একদম ধুনীয়াকৈ গোটেই গছ চছ সুন্দৰ এটা সত্ৰৰ এটা সাত্বিক পৰিৱেশ আমি আহিলোঁ ঐতিহাসিক আউনীআটী সত্ৰত বহুত বেছি ভাল লাগিলে সত্ৰখনৰ কিছু নজনা কথা জানিল ভাস্কৰ কেনেকুৱা লাগিল বহুত ধুনীয়া ইয়াৰ পৰিৱেশ বা ইয়াৰ সংস্কৃতিটো যিটো মানে সেই সত্ৰৰ হেৰিটো বজাই সত্ৰৰ পৰম্পৰাটো সেই শংকৰদেৱ আৰু মাধৱদেৱৰ দিনৰ পৰাই সেই বস্তুটো বহুত ভাল লাগে আৰু ইমান ভক্ত আছে যি ভাবিব নোৱাৰা ভক্ত আছে ইয়াতে প্ৰায় 300 ঘৰ আৰু যদি মাজুলী আহিছে তেতিয়াহ'লে আউনীআটী সত্ৰ আহিবলৈ একেবাৰে নাপাহৰিব এখন ঐতিহাসিক এখন বৃহৎ আৰু সত্ৰবিলাকৰ ভিতৰত এইখনে বৃহৎ চাগে 550 বিঘা মাটি আছে আৰু বৃহৎ সত্ৰ এইখনে সৰু ল'ৰা আছে নাম কি তোমালোকৰ আৰু তোমাৰ কোন ক্লাছত তোমালোক ক্লাছ 3 আৰু তোমালোকে যে তৃতীয় তোমালোকে যে ধুতিবিলাক পিন্ধিব লাগে স্কুলৰ পৰা পিন্ধিব দিয়ে না তোমালোকে পিন্ধিব লাগে ইউনিফৰ্মৰ লগত ধুতিখন মানে স্কুলৰ পৰা দিয়ে আৰু এয়া চাওক মাজুলীৰ পথাৰ চাৰিওফালে সেউজীয়া হৈ আছে পথাৰ ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি মোৰ ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি একেবাৰে নাপাহৰিব লাভ ইউ অলৱেজ